মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মানসিক দক্ষতাৰ চতুৰ্থ চেপ্টাৰ তাৰ মানে অনুক্ৰমিক চিত্ৰৰ সম্পূৰ্ণতা প্ৰদান এইটো আমি আলোচনা কৰিবলৈ লৈছো। অৰ্থ হ'ল এইটো মানে ক্ৰমাগতভাৱে যদি আগবাঢ়ি যোৱা তেনেহলে তোমালোকৰ চিত্ৰবিলাক কেনেকুৱা হ'ব তাৰে কোৱেশ্চন। কোৱেশ্চন নম্বৰ 6 তোমালোকে বৰ্ডত চাব পাৰিছা ইয়াত। ফাৰ্ষ্ট ইয়াত লক্ষ্য কৰিছা তোমালোকৰ এটা ফুটা আছে তাৰপিছত দুটা হৈছে, দুটাৰ পৰা আকৌ 4টা হৈছে। 4টাৰ পৰা কেইটা হ'ব লাগিব? নিশ্চয় 8টা হ'ব লাগিব। তেনেহলে এইটো কোনটো অপচন কাৰেক্ট হ'ব? ইয়াত চাব পাৰিছা 4 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট। নেক্সট কোৱেশ্চনটো তোমালোকে চাইছা ইয়াত তোমালোকৰ 6টা এৰো আছে মানে কাৰ আছে, তাৰপিছত 5টা হৈছে, তাৰপিছত 4টা হৈছে। তোমালোকে লক্ষ্য কৰিব পাৰিছা প্ৰথমটো চাবা একদম ওপৰ ফালে আছে, তাৰপিছত কিন্তু প্ৰথমটো তল ফালে, তাৰপিছত ওপৰ ফালে, নিশ্চয় আনটো কোন ফালে হ'ব লাগিব? তল ফালে হ'ব লাগিব। তল ফালে, ওপৰ ফালে, আকৌ তল ফালে হ'ব। তেনেহলে এইটোৰ লগত মিল থকা কোনটো অপচন আমাৰ কাৰেক্ট? চাব পাৰিছা 4 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট। নেক্সট কোৱেশ্চনটো আছে তোমালোকৰ এইটো এনেকা। ফাৰ্ষ্ট তোমালোকৰ এটা স্কোয়াৰ ব্ৰেকেট আছে, তাৰপিছত তোমালোকৰ হৈছে ই বৰ্গ, তাৰপিছত বৰ্গ হৈছে, তাৰপিছত আকৌ স্কোয়াৰ ব্ৰেকেট, বৰ্গৰ ভিতৰত স্কোয়াৰ ব্ৰেকেট। তেনেহলে এইবাৰ আমাক কি হ'ব লাগিব? নিশ্চয় এই বৰ্গটো থাকিবই আমাৰ, এই স্কোয়াৰ ব্ৰেকেটটো তোমালোকৰ উল্টা ফালে আছে নহয়, আনটো তোমালোকৰ সিধা ফালে হ'ব লাগিব। তাৰমানে ক'বলৈ গ'লে তোমালোকৰ অপচন 4টোৱে কাৰেক্ট হ'ব। 4 নম্বৰ অপচনটো ইয়াত কাৰেক্ট হ'ব। এইবাৰ কোৱেশ্চন নম্বৰ 9ত চাব পাৰিছা তোমালোকে পঞ্চভুজৰ ভিতৰত আছে তোমালোকৰ ত্ৰিভুজ, ষড়ভুজ হৈছে চতুৰ্ভুজ, তাৰমানে দুটা ফিগাৰৰে এটা এটাকে বাহু বাঢ়ি গৈছে ইয়াত। ফাইন। তেনেহলে ইয়াত আছে তোমালোকৰ পঞ্চভুজ, ভিতৰত আছে তোমালোকৰ পঞ্চভুজ। তেনেহলে তোমালোকৰ আনসাৰ কোনটো ৰাইট হ'ব লাগে ইয়াত? এইটো কোৱেশ্চনত অলপ খেলিমেলি পোৱা গৈছে, কাৰণ কি পঞ্চভুজৰ পৰা ষড়ভুজ হৈছে, ত্ৰিভুজৰ পৰা ভিতৰতো তোমালোকৰ চতুৰ্ভুজ হৈছে। তেতিয়া ইয়াত বাহিৰতো পঞ্চভুজ আছে, ষড়ভুজ হ'ব লাগিছিল, আৰু ভিতৰতো তোমালোকৰ পঞ্চভুজ, এইটো সেই হিচাপতে বাঢ়ি যাব লাগিছিল, কিন্তু তেনেকুৱা হোৱা নাই। এই ক্ষেত্ৰত মই তোমালোকৰ আনসাৰটো দিব বিচৰা নাই, কাৰণ মই ইয়াত কোৱেশ্চনটোক অলপ খেলিমেলি পাইছো। নেক্সট কোৱেশ্চনটো তোমালোকে চাবা, কোৱেশ্চন নম্বৰ 10 কি আছে তোমালোকৰ ইয়াত এটা তোমালোকৰ থালৰ দৰে আছে, গছৰ থাল। ইয়াত তোমালোকৰ এটা দাগ আছে, ইয়াৰ উল্টা ফালে হৈ গ'ল দুটা দাগ, চাইছা নহয়? আৰু তোমালোকৰ ওপৰৰ এটা এটাকে দাগ কমি গৈ আছে। আকৌ এবাৰ মই ভালদৰে বুজাইছো ৰবা। তোমালোকে ইয়াত চাব পাৰিছা যে ইয়াত আমাৰ অফশুট কেইটা আছে? 4টা অফশুট আছে, আৰু ইফালে এটা অফশুট তোমালোকৰ ইফালে বাঢ়া। কিন্তু ইয়াত হৈ গ'ল তোমালোকৰ 3টা অফশুট, আৰু ইফালে 2টা হ'ল, ইফালে আকৌ 3টা হ'ল, ইফালে তোমালোকৰ 2টা হ'ল, মানে এটা এটাকে কমি গৈছে। তেনেহলে এইবাৰ কি হ'ব লাগিব? কোনটো কোনটো কমি গৈছে এনেকে দিয়া যাওকচোন। দি যোৱাৰ পিছত তোমালোকৰ ইফালতো কমি গৈছে, তাৰমানে এই ফালটো থাকিব। ইয়াত 3টা আছে, তেন্তে ইয়াত 4টা হ'ব লাগিব। তেনেহলে এনেকুৱা ফিগাৰ আমাৰ ক'ত আছে লক্ষ্য কৰিব পৰা যাওক। ইয়াত তোমালোকৰ 4 নম্বৰ অপচনটো ইয়াত কাৰেক্ট। ফাইন। নেক্সট কোৱেশ্চনটো এটা কি কৰিছে তোমালোকৰ? এইটো ছবি চাইছা তোমালোকৰ, তাৰমানে এইটো বঢ়াই দিয়াৰ পিছত মানে ঘূৰাই দি এইটো পাইছা নহয়নে বাৰু? কোনফালে ঘূৰাইছিলা তোমালোকে? এইফালে ঘূৰাইছিলা, এনেকে ঘূৰাইছিলা, ঘূৰাই দিয়াৰ পিছত তোমালোকে এইটো পাইছা। এতিয়া তোমালোকক আকৌ কৰিব দিছে কি, এইটোক এনেকে বঢ়াই দিয়াৰ পিছত ইয়াক আকৌ তোমালোকৰ এনেকে ঘূৰাইছা, মানে ঘূৰ্ণন দিশটো তোমালোকৰ একে আছে। তেনেহলে কি হ'ব লাগিব তোমালোকৰ? এই লাইনটো এনেকা হ'ব লাগিব, তাৰপিছত ইয়াক ঘূৰাই দিব লাগিব, তাৰমানে এনেকা হ'ব তোমালোকৰ
এনেকুৱা হ'ব লাগিব দেখা যাওকচোন তেনেকুৱা অপচন আছে নে নাই ইয়াত 3 নম্বৰ অপচনটো তোমালোকে চাব পাৰিছা এইটো তোমালোকৰ কাৰেক্ট নেক্সট ছবিটো তোমালোকে চাবা ইয়াত ফাৰ্স্ট তোমালোকৰ এনেকা কাৰ্ভ আছে কাৰ্ভটোত ইয়াত দুটা দাগ কাৰ্ভটো অলপ ঘূৰাই দি চাৰিটা দাগ হৈছে কাৰ্ভটো আকৌ আগবাঢ়ি গৈ এবাৰ 6টা হৈছে তেনে কাৰ্ভটো তোমালোকৰ এনেকুৱা হ'ব লাগিব আৰু ইয়াত 8টা দাগ হ'ব লাগিব এনেকৈ কৈ 8টা দাগ হ'ব লাগিব দেখা যাওকচোন এনেকুৱা অপচন আছে নে নাই আমাৰ ইয়াত চাব পাৰিছা তোমালোকৰ অপচন নম্বৰ 4 এইটোৱে কাৰেক্ট নেক্সট তোমালোকৰ আছে 13 নম্বৰটো 13 নম্বৰটো কৰিছে কি ফাৰ্স্ট বৃত্ত আছে ইয়াত দুটা ইয়াত কিন্তু ভিতৰৰ বৃত্তটো তোমালোকৰ সেপাৰেশন হৈছে ইয়াত কাৰণ তাতকৈ আগবাঢ়ি যোৱা হৈছে ইয়াতো ভিতৰৰ বৃত্তটো অলপ আগবাঢ়িছে আৰু ডাঙৰ বৃত্তটো বেছি আগবাঢ়ি গৈছে তেনে নেক্সট ছবিটো হ'ব লাগিব আমাৰ এনেকুৱা যে ডাঙৰ মানে সৰু বৃত্তটো ইয়াত থাকিব আৰু ডাঙৰ বৃত্তটো আগবাঢ়ি ইয়াত আহিব তেনেকুৱা অপচন আছে নাই দেখা যাওকচোন ইয়া অবভিয়াসলি তোমালোকে চাব পাৰিছা অপচন নম্বৰ 2 টো তোমালোকৰ মিলি আছে এইটো হ'ব এতিয়া লাষ্ট কোৱেশ্চনটো মই তোমালোকৰ কাৰণে থৈ দিছো তোমালোকক অলপ এক্সপ্লেইন কৰি দিছো তোমালোকে ইয়াৰ আনসাৰটো দিবলৈ চেষ্টা কৰিবা কমেন্টত কৰিছে কি এইটো আছে নহয় ইয়াক তোমালোকে ফাৰ্স্ট 90 ডিগ্ৰী ঘূৰাইছিলা 90 ডিগ্ৰী ঘূৰাৰ পিছত আকৌ 180 ডিগ্ৰী তাৰ মানে তোমালোকৰ এনেকুৱা কৰা হৈছে ইয়াক 90 ডিগ্ৰী ঘূৰাৰ পিছত আকৌ ইয়াত 180 ডিগ্ৰী তেনেহলে ইয়াকো তোমালোকৰ কৰিছে কি 90 ডিগ্ৰী ঘূৰাইছে তাৰ মানে এনেকুৱা কৰিছে কৰি আকৌ তোমালোকৰ উল্টা ফালে ঘূৰাইছে 180 ডিগ্ৰী তেনেহলে এইটো হ'ব লাগিব কি আমাৰ এটাক যদি আমি 90 ডিগ্ৰী ঘূৰাবলৈ যাওঁ তেনেহলে কি হ'ব 90 ডিগ্ৰী ঘূৰাৰ পিছত আকৌ তোমালোকৰ 180 ডিগ্ৰী ঘূৰাব লাগিব ঘূৰাৰ পিছত কোনটো ছবি হ'ব পাৰে ইয়াত অপচন তোমালোকৰ চাৰিটা দিয়া আছে চাৰিটাৰ ভিতৰত কোনটো ৰাইট অপচন হ'ব তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ